মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ আৰু আজিও পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। গ্ৰাম্য অঞ্চলতে ডাঙৰ দীঘল হোৱা এজন খেলুৱৈ বা এজন যুৱক হিচাপে বা বৰ্তমানো মই খেলি থকা এজন খেলুৱৈ হিচাপে অনুভৱ কৰোঁ, এই যি মঞ্চ খেল মহাৰণ 1.0 মাননীয় মুখ্যমন্ত্ৰী যোৱা বৰ্ষৰ পৰা প্ৰদান কৰিলে আৰু এইবাৰ দ্বিতীয়বাৰ 2.0 প্ৰদান কৰি এটা অভূতপূৰ্ব সঁহাৰি জনালে খেলুৱৈসকলৰ প্ৰতি আৰু ক্ৰীড়াপ্ৰেমী ৰাইজলৈ। ই এটা নতুন বাৰ্তা আনিব আৰু নতুন এটা উৰ্জা আমাৰ খেলুৱৈসকলৰ মাজত নিশ্চয় সৃষ্টি কৰিব। আজি ভাল লাগিছে, মই যি পঞ্চায়ত অৰ্থাৎ মই বাসিন্দা কঠালগুৰি গাঁও পঞ্চায়ত, এই কঠালগুৰি গাঁও পঞ্চায়ত মইনী সমষ্টিৰ 22টা গাঁও পঞ্চায়তৰ ভিত্তিত মইনী পৌৰসভাকে লৈ আমাৰ কঠালগুৰি গাঁও পঞ্চায়ত ফাইনেলত আমি উপনীত হ'লোঁ আৰু এতিয়া অলপ পিছতে খেল অনুষ্ঠিত হ'ব আৰু আশা ৰাখিছোঁ আমি জিকিম, চাওঁ কি হয়। কিন্তু এটাই ভাল লাগিছে যে এবাৰ 7টা ইভেণ্ট চাইকেলিং, দবা নতুনকৈ সংযোগ হ'ল আৰু ছুইমিং, সাঁতোৰ এয়ালৈ ফুটবল, কাবাডী, ভলীবল আমি বিভিন্ন স্থানত আয়োজন কৰিলোঁ। সকলোতে স্বতঃস্ফূৰ্তভাৱে খেলুৱৈ, ক্ৰীড়াপ্ৰেমী ৰাইজ, ক্ৰীড়া সংগঠক, ইয়াৰ লগতে অভিভাৱকসকল, ইয়াৰ লগতে শিক্ষানুষ্ঠানৰ মুৰব্বীসকলে আমাক সঁহাৰি জনালে আৰু খুব আন্তৰিকতাৰে এই অনুষ্ঠানভাগী সাদৰে ৰাইজে গ্ৰহণ কৰিলে। মোৰ খুবেই ভাল লাগিছে। মই জানো যে আমাৰ অসমৰ বিভিন্ন বিধায়কে বিভিন্ন তেনেকুৱা দক্ষতা অনুসৰি বিভিন্ন কাম কৰি আহিছে আৰু ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে। মই নিজকে নিজে কিবা এটা মই এক্সপাৰ্ট বুলি ক'ব বিচৰা নাই, খালি মই এনে অনুভৱ কৰোঁ মৃত্যুৱে সকলোখিনি শেষ। মৃত্যুৰ পিছত আমি না হাঁহিব পাৰিম, না নাচিব পাৰিম, না গান গাব পাৰিম, না খেলিব পাৰিম। আৰু এই স্বাস্থ্য থকালৈকে আমি যিখিনি আমি কৰিব পাৰোঁ সামৰ্থ্য অনুযায়ী বা আমাৰ বুদ্ধি জ্ঞান, আমাৰ মেধা যোগেদি আমি এইখিনি কৰাৰ চেষ্টা কৰিব লাগে। আৰু হয়তো মই সেইকাৰণে চেষ্টা কৰি আহিছোঁ যে আমাৰ বেমাৰ আজাৰ হ'ব, সেই বেমাৰ আজাৰ পিছত হয়তো বিচনাত পৰি থাকিব লাগিব, তাৰপিছততো একো কৰিব নোৱাৰিম। তাৰ আগলৈকে যিখিনি পাৰোঁ পৰাৰ ভিতৰত এইখিনি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। মই এইটোৱে পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ যে ল'ৰা ছোৱালীসমূহে আমাৰ খেলুৱৈসকলে তেনেকৈ দৈনিক অনুশীলন কৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে, ব্যায়াম কৰিব লাগে আৰু শৰীৰটো ভাল ৰাখিব লাগে। বৰ্তমান আপোনালোকে এটা খুব সুন্দৰ মুহূৰ্তত আমাৰ যুৱক যুৱতীসকলে এটা সুযোগ লাভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পায়। মইনী সমষ্টিত শেহতীয়াকৈ এই 2 বছৰত প্ৰায় 30-40জনতকৈ অধিক ল'ৰা ছোৱালী যিসমূহ খেলৰ লগত জড়িত আছিলে, এথলেটিক হওক, ভলীবল হওক, ফুটবল হওক বা বিশেষকৈ বেছি দৌৰা দৌৰি কৰি থকা খেলসমূহৰ লগত জড়িত হৈ আছিলে, এথলেটিক, ফুটবল, ভলীবল বা কেৰাটী, য'ত খুব বেছিকৈ এক্সাৰচাইজ কৰা হয়, শৰীৰ চৰ্চা কৰা হয়, সেইসমূহ খেলুৱৈয়ে অসম পুলিচ কমাণ্ডো বেটেলিয়ান বা অসম পুলিচ বা ফৰেষ্ট বেটেলিয়ান বিভিন্ন কৰ্মত তেওঁলোকে নিয়োজিত হৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত এটা সীমিত পঢ়া শুনা তেওঁলোকে আছিল, হয়তো অন্য চাকৰি পোৱাৰ সম্ভাৱনা অলপ কম আছিল, কিন্তু তেওঁলোকে বিভিন্ন অসম পুলিচ কমাণ্ডো বেটেলিয়ান বা ফৰেষ্ট বেটেলিয়ানত তেওঁলোকে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ল। সেইকাৰণে জব অপৰচুনিটি চাকৰিৰ ক্ষেত্ৰত বহুত সুযোগ আপোনালোকলৈ আহিছে। মই যি পঞ্চায়তত মোৰ ঘৰ বা মোৰ মাটি আছে, এই পঞ্চায়ত অৰ্থাৎ কঠালগুৰি গাঁও পঞ্চায়তৰ মই বাসিন্দা হিচাপে কঠালগুৰি গাঁও পঞ্চায়তক প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।